মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 6 সোশিয়েল সায়েন্সৰ অৰ্থাৎ সমাজ বিচিত্ৰাৰ যেটো 14 নম্বৰ চেপ্টাৰ আছে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা এই চেপ্টাৰটো কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। তো তোমালোকক কোৱেশ্চন কিটা চাইটা অনুলিনিত বগাই দিছে। প্ৰথম অনুলিনিত তোমালোকক মাত্ৰ 3টা কোৱেশ্চন কৰিছে। ইয়াত কৈছে ভাৰতৰ শাসন ব্যৱস্থা কেইটা ভাগত ভগাব পাৰি, ইয়াৰ উত্তৰ হ'ব 3টা ঠিক আছে। নেক্সট ইজ স্থানীয় স্বায়ত্তশাসন মানে কি, তো হেতু উত্তৰটো এইটো হয় এইখিনিৰ পৰা এইখিনিলৈকে ঠিক আছে। তাৰ পিছত তোমালোকক গত সুধিছে যে স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা। আৰু ইয়াত দিছে স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা ইয়াত তোমালোকক ধুনীয়াকৈ দিছে ঠিক আছে। তো ইয়াৰ পৰা তোমালোকে চাইছে লিখিব পাৰিবা। বাকি গতিকেইটা প্ৰশ্নটো মই লিখি থৈছো, তোমালোকক ধুনীয়াকৈ মই দেখাই দিম আৰু তোমালোকৰ কাৰণে মই শৰ্টকৈ লিখি আনিছো, একেবাৰে ছুটি-ছুটিকৈ লিখি আনিছো যাতে তোমালোকৰ সহজ হয় ঠিক আছে। তাৰ পিছত অনুশীলনীটো তোমালোকক কেইটামান বেছি প্ৰশ্ন কৰিছে। ইয়াত তোমালোকক কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। স্থানীয় চৰকাৰ বুলি কাক অভিহিত কৰা হয়। তাৰ পিছত দিছে গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত ভগাব পাৰি। তাৰ পিছত দিছে গাঁও পঞ্চায়তৰ দুটা কাৰ্য উল্লেখ কৰা। তাৰ পিছত দিছে গাঁও সভাৰ বিষয়ে চমুকৈ লিখা। তাৰ পিছত দিছে আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয়। তাৰ পিছত দিছে ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল ঠিক আছে। তাৰ পিছত ইয়াত আছে এটা অনুলিনি ঠিক আছে, পেজ 117 আৰু 118ত মিলাই আৰু তাৰ পিছত ইফালে একেবাৰে অনুলিনিটো আছে 4 নম্বৰ অনুলিনিটো একেবাৰে 119 নম্বৰ চেপ্টাৰ পেজত আছে ঠিক আছে। তো ছাত্ৰ-ছাত্ৰীসকল বলা আমি প্ৰথমৰ পৰা কোৱেশ্চন কিটাৰ আনসাৰ আলোচনা কৰা আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰৰ কোড দিছে ভাৰতৰ শাসন ব্যৱস্থা কেইটা স্তৰত ভগাব পাৰি। তো এই কোৱেশ্চনটোৰ আনসাৰ তোমালোকে লিখিবা যে ভাৰতৰ শাসন ব্যৱস্থাক 3টা স্তৰত ভগাব পাৰি, কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় স্তৰ ঠিক আছে। কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় এই 3টা স্তৰত আমি ভাৰতৰ শাসন ব্যৱস্থাক ভগাব পাৰিম ঠিক আছে। তো এই ধুনীয়াকৈ তোমালোকে প্ৰথম কোৱেশ্চনটো আনসাৰ লিখিবা। তাৰ পিছত তোমালোকক সুধিছে স্থানীয় স্বায়ত্তশাসন মানে কি ঠিক আছে। মই তোমালোকক অলৰেডি দেখাই দিলোই ন কিতাপত কোৱেশ্চনটো আনসাৰ কি হ'ব। তো তোমালোকে এটা লিখিবা প্ৰতিখন ঠাইৰে অঞ্চল ভিত্তিক কিছুমান নিজা নিজা সমস্যা থাকে, এইবোৰ স্থানীয়ভাৱে সমাধান কৰিবৰ বাবে যি বিশেষ ধৰণৰ শাসন ব্যৱস্থা থাকে তাকে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা বুলি কোৱা হয় ঠিক আছে ষ্টুডেন্টস। তো এটা ধুনীয়াকৈ তোমালোকে কোৱেশ্চনটো আনসাৰ লিখি ল'বা। তাৰ পিছত তোমালোকক গত দিছে যে স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা ঠিক আছে। তো স্থানীয় স্বায়ত্তশাসনৰ কি প্ৰয়োজন আছে ঠিক আছে। কেন্দ্ৰীয় চৰকাৰ আছে, ৰাজ্যিক চৰকাৰ আছে, ইয়াৰ উপৰিও কিয় স্থানীয় স্বায়ত্তশাসনৰ দৰকাৰ সেই দৰকাৰটো লিখিবলৈ দিছে, অৰ্থাৎ প্ৰয়োজনীয়তাটো লিখিবলৈ দিছে ঠিক আছে। তো তোমালোকে এডৰে লিখিবা স্থানীয় স্বায়ত্তশাসনৰ প্ৰয়োজনীয়তাসমূহ হ'ল এডৰেদি পইণ্ট ৱাইজ লিখিবা, কিতাপত দিয়াই আছে। তো প্ৰথম যেটো অপচন আছে কিতাপত দিয়া হেতু অলপ ভাল হলনি কৰি লিখা হৈছে শৰ্ট কৰি, আৰু বাকি কেইটা এজ ইট ইজ লিখা হৈছে। তো চোৱা স্থানীয় সমস্যাবোৰ তৎপৰভাৱে সমাধান কৰা ঠিক আছে। এইটো হৈছে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা এটা প্ৰয়োজন ঠিক আছে। তাৰ পিছত 2 নম্বৰত আছে কেন্দ্ৰীয় চৰকাৰৰ কামৰ বুজা লাঘৱ কৰা ঠিক আছে, যাতে কেন্দ্ৰীয় চৰকাৰৰ কামৰ বুজা লাঘৱ হয় যাতে কমি যায় ওকে। নেক্সট আছে জনসাধাৰণৰ প্ৰশাসনীয় জ্ঞান আৰু কৌশল বৃদ্ধি কৰা ঠিক আছে, জনসাধাৰণৰ প্ৰশাসনীয় জ্ঞান আৰু কৌশল বৃদ্ধি কৰা। নেক্সট আছে চৰকাৰ আৰু প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰা ঠিক আছে। তো এই ধুনীয়াকৈ তোমালোকে কুৱেশ্চনটোৰ আনসাৰ লিখি ল'বা ওকে। তো প্ৰথম অনুলিনিৰ কুৱেশ্চন আনসাৰ কিটা আলোচনা কৰা শেষ হৈ গ'ল। এতিয়া আমি অনুলিনি 2 কুৱেশ্চন আনসাৰবিলাক আলোচনা কৰিম ঠিক আছে। তো বলা আমি আৰম্ভ কৰোঁ। তো তোমালোকক প্ৰথমে কি কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্নটো হৈছে যে স্থানীয় চৰকাৰ বুলি কাক অভিহিত কৰা হয়। তাৰ পিছত দিছে গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত ভগাব পাৰি বা ভগোৱা হয়। তো বলা আমি এটা কৰি গুৰিকেইটা প্ৰশ্নটো আলোচনা কৰোঁ। তো তোমালোকৰ প্ৰথম প্ৰশ্নটো কি স্থানীয় চৰকাৰ বুলি কাক অভিহিত কৰা হয়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা স্থানীয় চৰকাৰ বুলি স্থানীয়ভাৱে গঠিত স্বায়ত্তশাসিত গোটক যেনে গাঁও পঞ্চায়ত পৌৰসভা আদিক অভিহিত কৰা হয় ঠিক আছে। এইটো লিখিবা তোমালোকে। তাৰ পিছত আছে খ তোমালোকক দিছে গাঁও পঞ্চায়ত এলেকাক কেইটা
ভাগত বগোৱা হয় গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত বগোৱা হয় সুধিছে গাঁও পঞ্চায়ত এলেকাক 10টা ভাগত বগোৱা হয় কেইটা ভাগত 10টা ভাগত বগোৱা হয় ঠিক আছে তাৰ পিছত তোমালোকক গদ দিছে গাঁও পঞ্চায়তৰ দুটা কাৰ্যক উল্লেখ কৰা গাঁও পঞ্চায়তৰ দুটা কাৰ্য উল্লেখ কৰিবলৈ দিছে গাঁও পঞ্চায়তে কি কি কাম কৰে তাৰ ভিতৰৰ পৰা দুটা কাম তোমালোকক উল্লেখ কৰিবলৈ দিছে তোমালোকে লিখিবা গাঁও পঞ্চায়তৰ দুটা কাৰ্য হ'ল একদি লিখিবা পানীৰ যোগান আৰু নলাবোৰ ৰক্ষণাবেক্ষণ ঠিক আছে এইটো হৈছে গাঁও পঞ্চায়তৰ এটা কাম তাৰ পিছত তোমালোকে লিখিবা যে গাঁৱৰ স্বাস্থ্য কেন্দ্ৰ বা চিকিৎসালয়ৰ ব্যৱস্থা কৰা ঠিক আছে এইটো গাঁও পঞ্চায়তৰ এটা কাম ওকে তাৰ পিছত তোমালোকক ঘট দিছে গাঁও সভাৰ বিষয়ে চমুকৈ লিখা তোমালোকক গাঁও সভাৰ বিষয়ে চমুকৈ লিখিবলৈ দিছে ঠিক আছে তো এইটো কুৱেশ্যন আনসাৰ অলপ লং হয় বাট বেছি লং নহয় ঠিক আছে তোমালোকক একেবাৰে শৰ্টকৈ লিখা হৈছে মানে যিমান শৰ্টকৈ সম্ভৱ আৰু সিমান শৰ্টকৈ লিখা হৈছে ঠিক আছে গতিকে ভিডিঅ'টোত লাইক এটা কৰি দিয়া আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কৰি লোৱা আৰু তোমালোকে কোৰ পৰা মোৰ ভিডিঅ'টো চাই আছা মোক কমেন্ট কৰি জনাবা আৰু তোমালোকৰ ছয়মাহিলী পৰীক্ষাত কোন কেইটা চেপ্টাৰৰ পৰা কুৱেশ্যন আহিব হেতু মোক কমেন্ট কৰি জনাবা ঠিক আছে তোমালোকে আনসাৰ লিখিবা যে গাঁও পঞ্চায়ত এলেকাৰ ভোটাধিকাৰ থকা লোকসকলে গঠন কৰা গাঁও সভাৰ বৈঠকত সভাপতি পঞ্চায়তৰ সভাপতি হয় সভাপতি পঞ্চায়তৰ সভাপতি হয় বছৰত কমেও 4 বাৰ অনুষ্ঠিত হৈ গাঁৱৰ সমস্যা আলোচনা কৰি সমাধানৰ পথ নিৰ্ধাৰণ কৰে আৰু পঞ্চায়তক সহায় পৰামৰ্শ দিয়ে ঠিক আছে তাৰ পিছত উংগত তোমালোকক দিছে আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয় আঞ্চলিক পঞ্চায়ত এখন কেনেদৰে গঠন কৰা হয় তোমালোকক সুধিছে তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে আঞ্চলিক পঞ্চায়তখন এলেকাৰ গাঁও পঞ্চায়তসমূহৰ সদস্য আৰু গোটেৰে নিৰ্বাচিত প্ৰতিনিধি মিলাই গঠন কৰা হয় ঠিক আছে এটো ধুনীয়াকৈ উত্তৰটো লিখিবা তাৰ পিছত চোৱা কি দিছে তাৰ পিছত প্ৰথমছত তোমালোকক দিছে ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত পোন প্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল ওকে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ উত্তৰ লিখিবা 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৰ জিলাৰ বাগদৰি গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপিত হৈছিল ঠিক আছে তো ধুনীয়াকৈ লিখি লবা তাৰ পিছত অনুশীলনী 3ত কি দিছে চোৱাচোন অনুশীলনী 3ত তোমালোকক প্ৰথমে দিছে তলৰ প্ৰশ্নৰ উত্তৰ দিয়া অসমত মুঠ কেইখন জিলা পৰিষদ আছে তাৰ পিছত দিছে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ কি কি তাৰ পিছত দিছে জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ নেক্সট দিছে নগৰ অঞ্চলত কি কি স্বায়ত্তশাসন ব্যৱস্থা দেখা যায় তাৰ পিছত দিছে ওয়ার্ড বুলিলে কি বুজা ঠিক আছে তাৰ পিছত 2 3 4 একেটা প্ৰশ্ন আছে তো বলা আমি এটা প্ৰশ্নটো আলোচনা কৰো তো তোমালোকক প্ৰথমে কি দিছে যে অসমত মুঠ কেইখন জিলা পৰিষদ আছে তো এৰ উত্তৰ তোমালোকে লিখিবা 26 খন ঠিক আছে অসমত মুঠ 26 খন জিলা পৰিষদ আছে ওকে তো ধুনীয়াকৈ লিখিবা নেক্সট আছে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ কি কি ঠিক আছে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎস ঠিক আছে তো এটো লিখিবা গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্তশাসনৰ আয়ৰ উৎসসমূহ হ'ল একদি লিখিবা হাট বজাৰৰ পৰা অহা কৰ ৰাজহ জৰিমনা আদি তাৰ পিছত দুদি লিখিবা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা অনুদান কেন্দ্ৰীয় ৰাজ্য চৰকাৰে গাঁৱৰ উন্নতিৰ কাৰণে বা অঞ্চলৰ উন্নতিৰ কাৰণে হেৰি দিয়ে অনুদান দিয়ে ঠিক আছে এইবিলাক নেক্সট আছে যে স্থানীয় সাংসদ আৰু বিধায়কে আগবঢ়োৱা অনুদান ইত্যাদি ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা তাৰ পিছত গত চোৱাচোন কি দিছে গত তোমালোকক দিছে জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ জিলা পৰিষদ এখনৰ কাৰ্যকাল 5 বছৰ ঠিক আছে জিলা পৰিষদ এখনৰ কাৰ্যকাল হৈছে 5 বছৰ তাৰ পিছত তোমালোকক ঘট দিছে যে নগৰ অঞ্চলত কি কি স্বায়ত্তশাসন ব্যৱস্থা দেখা যায় উত্তৰ তোমালোকে লিখিবা নগৰ অঞ্চলত নগৰ সমিতি পৌৰসভা পৌৰ নিগম আদি ব্যৱস্থা দেখা যায় ঠিক আছে নগৰ অঞ্চলত নগৰ সমিতি পৌৰসভা পৌৰ নিগম এবিলাক ব্যৱস্থা দেখা যায় তাৰ পিছত তোমালোকক দিছে ওয়ার্ড বুলিলে কি বুজা কি কৈছে ওয়ার্ড বুলিলে তোমালোকক খুদিছে কি বুজা তো এর উত্তৰ লিখিবা ওয়ার্ড বুলিলে নগৰৰ ভিতৰত থকা এখন অংশ যৰ পৰা এটা প্ৰতিনিধি নিৰ্বাচিত হয় তাকে বুজা যায় ঠিক আছে
তাৰপিছত তোমালোকক 2 নম্বৰ দিছে যে কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি বৈশিষ্ট্য থকাটো দৰকাৰ কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি বৈশিষ্ট্য থকাটো দৰকাৰ বিভিন্ন ধৰণৰ সুবিধা থাকিব লাগিব ৰাস্তা ঘাট ঠিক আছে জনসংখ্যা বেছি থাকিব লাগিব তো তোমালোকে লিখিবা কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ নিম্নলিখিত বৈশিষ্ট্যসমূহ থকাটো দৰকাৰ তো লিখিবা তোমালোকে যে জনসংখ্যা অধিক হ'ব লাগিব কমেও 20000 ঠিক আছে এটলিষ্ট 20000 জনসংখ্যা হ'ব লাগিব গণ বসতি ঠিক আছে বসতি গণ হ'ব লাগিব নেক্সট নাগৰিক সুবিধাৰ প্ৰয়োজন পথ পানী আদি ঠিক আছে মানে নাগৰিকৰ সুবিধাৰ প্ৰয়োজন আৰু পথ পানী এইবিলাক আয়ৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰা ঠিক আছে তো তাৰপিছত তোমালোকক চিনি দিছে যে নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটাৰ গঠন প্ৰণালী বৰ্ণনা কৰা ঠিক আছে তো একেবাৰে ইজি হয় তোমালোকে এইটো লিখিবা তোমালোকে এইটো এটা হেৰি লিখিব লাগিব এটা তালিকা বনাই নগৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটাৰ গঠন প্ৰণালী এনে ধৰণৰ তো এই তালিকাটো তোমালোকে ধুনীয়াকৈ লিখি দিবা মই অলপ জুম কৰি আছো ঠিক আছে যাতে ইজি হয় তোমালোকৰ কাৰণে চোৱা ইফালে থাকিব অনুষ্ঠান ইফালে অনুষ্ঠান কেইটা থাকিব সদস্যৰ সংখ্যা থাকিব ইফালে মুৰব্বী ইফালে সদস্যৰ পদবী ইফালে কাৰ্যকাল ঠিক আছে অনুষ্ঠান নগৰ সমিতিত 7 পৰা 20 জন আৰু মুৰব্বী সভাপতি হ'ব সদস্যৰ পদবী ওয়াৰ্ড কমিশনাৰ কাৰ্যকাল 5 বছৰ ঠিক আছে নেক্সট আছে পৌৰসভা 10 পৰা 30 জন পৌৰপতি মুৰব্বী পৌৰপতি সদস্যৰ পদবী হৈছে কমিশনাৰ ঠিক আছে আৰু কাৰ্যকাল 5 বছৰ নেক্সট আছে পৌৰ নিগম সৰ্বাধিক 60 জন ঠিক আছে মানে ম্যাক্সিমাম 60 জন আৰু মুৰব্বী হ'ব মেয়ৰ ঠিক আছে মেয়ৰ আৰু পদবীৰ সদস্যৰ পদবী কাউন্সিলৰ্ছ আৰু কাৰ্যকাল 5 বছৰ ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা তালিকাটো লিখি দিবা তাৰপিছত চাই তোমালোকক দিছে যে নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ কাম কাজ উল্লেখ কৰা তো তোমালোকে লিখিবা নগৰ স্বায়ত্তশাসন ব্যৱস্থাৰ কাম কাজ তলত উল্লেখ কৰা হ'ল তো তোমালোকে লিখিবা হাট বজাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ তাৰপিছত আছে বৃত্তিমূলক অৰ্থাৎ ভোকেশনাল প্ৰশিক্ষণৰ ব্যৱস্থা তাৰপিছত আছে বিশুদ্ধ খোৱা পানী আৰু স্বাস্থ্য সেৱা নিশ্চিতকৰণ তাৰপিছত আছে ৰাজহুৱা পুথিভঁৰাল কলা সংস্কৃতি কেন্দ্ৰ আদি স্থাপন তাৰপিছত আছে শ্মশান কবৰস্থান আদিৰ নিৰ্মাণ নেক্সট আছে উদ্যান খেলপথাৰ আমোদ প্ৰমোদ গৃহ নিৰ্মাণ ঠিক আছে তো তাৰপিছত 8ত লিখিবা অনাথ শিশুসকলৰ আশ্ৰয়গৃহ স্থাপন আৰু ৰক্ষণাবেক্ষণ তাৰপিছত লিখিবা গাড়ী মটৰ ৰিক্সা অটো ৰিক্সা আদি ৰখা ঠাইৰ ব্যৱস্থা তাৰপিছত তোমালোকে নদী লিখিবা ৰাস্তা ঘাটৰ নামকৰণ পথত বিজুলী বাতিৰ ব্যৱস্থা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা তাৰপিছত তোমালোকে 11 লিখিবা নগৰৰ নলা নৰ্দমা ৰাস্তা ঘাট প্ৰস্ৰাৱঘৰ শৌচাগাৰ আদি নিৰ্মাণ তাৰপিছত তোমালোকে 12 লিখিবা দৰিদ্ৰ লোকক স্বাৱলম্বী হোৱাৰ বাবে আৰ্থিক সহযোগিতা তাৰপিছত লিখিবা সহযোগিতা আগবঢ়োৱা আৰু আত্মসহায়ক গোট গঠন কৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া অনুশীলনী 4 চোৱা ইয়াত তোমালোকক কৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া 1 নম্বৰ তোমালোকক কৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে তাৰপিছত দিছে বিটিআৰৰ সম্পূৰ্ণ ৰূপটো কি তাৰপিছত দিছে অসমত মুঠ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে তাৰপিছত চাই তোমালোকক দিছে অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই ঠিক আছে তো গতিকে ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ এক্সামত আহিব পাৰে ঠিক আছে গতিকে বলা আমি এটা কৈ প্ৰশ্নটোৰ আলোচনা কৰিম তো প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচী আৰু 244 অনুচ্ছেদৰ আধাৰত স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছে ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে কোৱেশ্চন আনসাৰ লিখিবা ওকে
তাৰপিছত আছে BTR ৰ সম্পূৰ্ণ ৰূপটো কি এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এক্সামত আহিব পাৰে সো কোৱেশ্চনটো আনসাৰ মুখস্থ কৰিব লাগিব তো তোমালোকে লিখিবা BTR ৰ সম্পূৰ্ণ ৰূপটো হ'ল বড়োল্যান্ড টেৰিটৰিয়েল ৰিজন ঠিক আছে বি বুজাইছে বড়োল্যান্ড টি বুজাইছে টেৰিটৰিয়েল আর বুজাইছে ৰিজন ঠিক আছে বড়োল্যান্ড টেৰিটৰিয়েল ৰিজন তোমালোকে অসমীয়াটো লিখি দিব পাৰা বড়োল্যান্ড টেৰিটৰিয়েল ৰিজন ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰত কি কৈছে অসমত মুঠ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে অসমত মুঠ কিমানখন স্বায়ত্তশাসিত পৰিষদ আছে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অসমত মুঠ 6খন স্বায়ত্তশাসিত পৰিষদ আছে ঠিক আছে কিমানখন মাত্ৰ 6খন তাৰপিছত দিছে 4 তোমালোকক দিছে অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা অসমত বটৰবা বজালি তামুলপুৰ আৰু বাক্সা জিলাত পঞ্চায়ত ব্যৱস্থা নাই ঠিক আছে অসমত বটজোৱা বজালি তামুলপুৰ আৰু বাক্সা জিলাত পঞ্চায়ত ব্যৱস্থা নাই ঠিক আছে ষ্টুডেন্টস নেক্সট তোমালোকক দিছে অতিৰিক্ত প্ৰশ্নোত্তৰ তো চোৱা 1 নম্বৰ তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা ঠিক আছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰবিলাক তোমালোকক বাছি উলিয়াবলৈ মানে এটা প্ৰশ্ন আৰু মই এটা প্ৰশ্ন লিখিছো বেছিকৈ লিখা নাই এটো এটা অতিৰিক্ত প্ৰশ্ন হয় ঠিক আছে এক্সামত আহিব পাৰে হেকনে মই দি দিছো চোৱা পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে হেতু এক্সামত সুধিব পাৰে সাইড অপচন দিব পাৰে এনেকৈ তো চোৱা অপচন সাইড কি কি পঞ্চায়তৰ সদস্যসকলে স্থানীয় বিধায়ক গৰাকীয়ে গাঁৱৰ ৰাইজে গাঁৱৰ বুটদাতাসকলে তো তোমালোকে উত্তৰ লিখিবা পঞ্চায়তৰ সদস্যসকলে ঠিক আছে তো এটো ধুনীয়াকৈ লিখিবা তো ছাত্ৰ-ছাত্ৰীসকল আমি একেবাৰে আৰম্ভণিৰ পৰা একেবাৰে শেষৰ কুৱেশ্যন অসমৰ কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই এই কুৱেশ্যনটো লৈকে গুটিকেইটা কুৱেশ্যন আনসাৰ আলোচনা কৰিলো ন তোমালোকে এই ধাৰণা চিত্ৰটো চাবা ঠিক আছে অৰ্থাৎ কনসেপ্ট ম্যাপটো চাবা ঠিক আছে ওকে তো তোমালোকৰ যেটো লাষ্ট চেপ্টাৰ আছে 15 নম্বৰ চেপ্টাৰ হেতু নাম হৈছে অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম ঠিক আছে তো এটো চেপ্টাৰৰ লিংক মই ডেসক্ৰিপচনত দি থৈ দিছো ঠিক আছে ডেসক্ৰিপচনত গলে এটো চেপ্টাৰৰ লিংক পাই যাবা আৰু প্লেলিষ্টত গলে তো গুটিকেইটা চেপ্টাৰৰ হেৰিয়ে পাবা আৰু লিংকে পাবা অৰ্থাৎ গুটিকেইটা চেপ্টাৰে পাবা তো তোমালোকে এটো ভিডিও চোৱাৰ পিছত প্লেলিষ্টলৈ যাবা ঠিক আছে তোমালোকৰ নেক্সট ভিডিওটো এটো টপিকৰ ওপৰত হ'ব যোনটো লিংক মই ডেসক্ৰিপচনত দি থৈছো ঠিক আছে তো এটো লাষ্ট ভিডিও হ'ব 15 নম্বৰটো ঠিক আছে তো 15 নম্বৰৰ ভিডিওটো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া বা তোমালোকে প্লেলিষ্টলৈ যাবা বা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি ভিডিওটো চাব পাৰিবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল হাজিৰ ভিডিওটো ইমান আছিলে হাজিৰ ভিডিও চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ